মনের দৰে জাতিষ্কাৰ হৈ থাকিবলৈ আমাৰ সমিতিখন আৰু এই সমিতিখনৰ যোগেদি আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমত জিলিকিব লাগিব। পুৰণিৰ পৰা মাজুলীৰ পৰা সেই কথাটোকে চিন্তা চৰ্চা কৰি আমাৰ সমন্বয়ৰ গীতেৰে আমি বৰ ঘৰ সাজিলে আমি বৰ ভেটি ৰাখিমে বৰ ঘৰৰ বৰ খুটা সংস্কৃতিৰে বৰ খুটা সংস্কৃতিৰে জাতিটোক চিৰদিন বান্ধিমে জাতিটোক চিৰদিন বান্ধিমে। এগুচাই নিমন্ত্ৰণ কৰিব পৰা নাই কাৰোবাক বাইক কোনে ফোন কৰি পাইছে আৰু বহুজনক হয়তো ঘৰত গৈ আমন্ত্ৰণ কৰিব নোৱাৰে। চেৰপাই গ্ৰাম পঞ্চায়তৰ বিভিন্ন গাঁৱৰ পৰা বিভিন্ন জনগোষ্ঠীৰ ফালৰ পৰা আজি এই ৰাজহুৱা সভালৈ অহা শ্ৰদ্ধাৰ সাংস্কৃতিক প্ৰেমী ৰাইজ লগতে আমাৰ ৰাজ্যিকৰ সম্পাদক অতিকে মৰমৰ মোৰ মিলি ডাঙৰীয়া সভাৰ ৰাজহুৱা সভাৰ সভাপতি নিৰ্বাচনৰ আসন গ্ৰহণ এইটো হৈ গ'ল। সভাৰ উদ্দেশ্য ব্যাখ্যা হ'ব জনগোষ্ঠী সাংস্কৃতিক ঐক্যমঞ্চ গঠন আঞ্চলিক সমিতি গঠন সম্পৰ্কত আলোচনা। সংগঠনৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কত বক্তব্য প্ৰদান কৰিব আমাৰ বক্তা শ্ৰীযুত প্ৰহ্লাদ মিলি ৰাজ্যিক সম্পাদক। নমস্কাৰ জনাইছোঁ। মোৰ নাম জগন্নাথ দলে কুমাৰবাৰী গাঁৱত মই মধ্যমীয়া বিদ্যালয়ৰ প্ৰতিষ্ঠাপক পৰীক্ষক আছিলোঁ অৱসৰ লৈছোঁ। তাৰপিছত বৰ্তমান মই মিচিং সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য। আমাৰ 2018 চনতে অসমৰ দূৰদৰ্শী চিন্তা কৰা অসমৰ জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী ভাষাভাষীসকলক সুৰক্ষিত কৰাৰ স্বাৰ্থত যিসকল মহান ব্যক্তিৰ চিন্তাধাৰে 2018 চনত অসমত এটা সংগঠনৰ জন্ম হৈছিল। সেই সংগঠনটোৰ নাম হ'ল জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ। সেই সংগঠনটোৰ উদ্দেশ্য হ'ল যে আমি সকলোৱে অসমীয়া হিচাপে চিনাকি দিবলৈ সকলো জাতি জনগোষ্ঠীয়ে একেটা মঞ্চৰ পৰা আমি যাতে ক'ব পাৰোঁ আমি অসমীয়া। ই মিচিং হ'ব পাৰে, নেপালী হ'ব পাৰে, দেউৰী হ'ব পাৰে, কছাৰী হ'ব পাৰে, বিভিন্ন ধৰণৰ জনগোষ্ঠী আমাৰ অসমত আছে। কিন্তু সকলো জনগোষ্ঠীৰে এটা মনোভাৱ আছে যে মিচিংজনে ভাবে মই মিচিং, আমাৰ নিপাকজনে মিচিংজনক অসমীয়া নহয় বুলি ক'ব বিচাৰে যে সি মিচিঙে। দেউৰীজনৰ ক্ষেত্ৰতো তেনেকুৱা হয়। কিন্তু আমি যে অসমত বাস কৰা সকলো জনগোষ্ঠী অসমীয়া, সেই মনোভাৱটো আমি একত্ৰিতভাৱে জাগৰণ কৰা এটা মহান উদ্দেশ্যৰে আমাক এই সংগঠনটো জন্ম হ'ল। আৰু সেই সংগঠনৰ 18 চনৰ পৰা আহি মাজুলীত জিলা সমিতি গঠন হ'ল। ক্ৰমে এই অনুষ্ঠানটো শদিয়াৰ পৰা ধুবুৰীলৈ অকণ অকণকৈ চুই আমি গৈছোঁ। আজি 7 বছৰ ধৰি দিছে আমাৰ অনুষ্ঠানে। আজি যুগৰ কথা প্ৰত্যক্ষ ৰিফ্লেকশ্যন হ'লেহে, প্ৰত্যক্ষ এটা লাভ হ'লেহে যিকোনো কাম কাজ কৰিবলৈ আগবঢ়াই আনিব যিটো ধাৰণা। আৰু সঁচা কথা, সঁচা বাটত যাবলৈ বহুত কঠিন বা অসুবিধা হয়। সেয়েহে এই কথাটো আছে। মানে আমাৰ মূল লক্ষ্যটো হৈছে জনগোষ্ঠীক তাত কয় প্ৰথম বুজিব লাগিব। প্ৰত্যক্ষভাৱে আমি বুজি পাওঁ জনজাতিসকল, বেছিভাগে তেনেকেই ভাবে। কিন্তু জনগোষ্ঠী, জাতি আৰু জনজাতি এই তিনিটা পৃথক পৃথক বুলি মই ভাবোঁ, বা আমাৰ মঞ্চই কয় যে জনগোষ্ঠী হ'ল এটা সম্প্ৰদায়। এইটো কমোৱা জনগোষ্ঠীসকল বিহাৰী মাৰোৱাৰীও হ'ব পাৰে, মুছলিমৰ গৰীয়া মৰীয়া দেশীও হ'ব পাৰে, আৰু আমাৰ পুৰণি অসমীয়া জনজাতিসকল ধৰি লওক মিচিং, বড়ো সকলো হ'ব পাৰে। আৰু অসমখনত অসমীয়া কোন বুলি ক'লে প্ৰথমে জনজাতিসকল আহে। তাৰ পাছত ক্ৰমে 1200 চনত আহোমে আহিছে। ক্ৰমে এনেকৈ গৈ অসম চুক্তিত আমি সীমাবদ্ধ গঠন কৰিব লাগে।
এইটো মই চমুকে কওঁ, বহলাই কথা নকওঁ আৰু, কাৰণ ইয়াত আমাৰ মানে বৃহৎ উদ্দেশ্য আছে। পূৰ্ণাংগ সমিতি গঠন কৰিম বুলি মানে ইয়াত মানে অপেক্ষা কৰি আমাৰ মানে লাভ নহ'ব। সন্মিলিত সাংস্কৃতিক জনগোষ্ঠীয় সাংস্কৃতিক আয়োজন অসমৰ ৰাজ্যিক সমিতি সম্পাদক ডাঙৰীয়াৰ প্ৰথমতে মই তেখেতৰ পৰা নমস্কাৰ গ্ৰহণ কৰিছোঁ আৰু লগতে আমাৰ বেপাৰীগাঁও পঞ্চায়তৰ বিভিন্ন গাঁৱৰ পৰা অহা সকলো সাংস্কৃতিক প্ৰেমী ৰাইজক নমস্কাৰ জনাওঁ। মোৰ ফালৰ পৰা আমি এই পৰ্যায়লৈকে আহি এতিয়া অনুমান কৰিছোঁ 60 বছৰ আমাৰ হৈছে। এতিয়া 60 বছৰলৈকে আমি ভাষা সংস্কৃতিৰ নামটো কিতাপে পত্ৰই বা তিনিআলি চাৰিআলি কথা বতৰা আমি পাতি আছোঁ, কিন্তু এটা সঠিক মঞ্চ, যি মঞ্চৰ জৰিয়তে য'ত আমাৰ জাতিটোক সেৱা কৰাৰ এটা স্থল, য'ত ৰাস্তা বুলি কয়, য'ত ভাষা সংস্কৃতিৰ অধীনে এখন জাতি, এটা জাতিৰ কোনো সোৱাদ নাই বুলি, গতিকে ভাষা সংস্কৃতিৰ জৰিয়তে আজি আমি চেৰপাইগাঁও পঞ্চায়ত অন্তৰ্গত মাধুৰীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণ এনে গুণ গৰিমাৰ শব্দ, গৌৰৱৰ ভাষা, সুৰ আৰু ধ্বনিয়ে আমাক আপ্লুত কৰাৰ কাৰণে এই অনুষ্ঠানটি চেৰপাইগাঁও পঞ্চায়ত অন্তৰ্গত অঞ্চলটোত অতিকে প্ৰয়োজন মই বোধ কৰিছোঁ। আৰু গণ্যমান্য উপস্থিত আমাৰ বয়োজ্যেষ্ঠসকলক এই কমিটিখনক ভৱিষ্যতে পূৰ্ণাংগ কৰিবৰ পৰাকৈ এটা তদাৰক কমিটি হিচাপে গঠন কৰি ৰাইজৰ বহুল প্ৰচাৰ আৰু ভাষা সংস্কৃতি জাতি জনগোষ্ঠীসকলৰ একতাৰ যি সমন্বয়ৰ বাণী, এই বাণী আমাৰ গাঁৱে চুবুৰীয়ে তিনিআলিয়ে চাৰিআলিয়ে প্ৰচাৰ কৰিবৰ কাৰণে আজি তাৰিখৰ পৰা স্বাধীনতাৰ সেই দিন প্ৰাকখনতে আপোনালোকক জনাবলৈ পাই ভগৱানৰ ওচৰতো ধন্যবাদ মানিছোঁ। আজি যিখন মঞ্চ গঠনৰ সন্দৰ্ভৰ বিষয়ত আলোচনাত বহি আছোঁ, গতিকে এই মঞ্চখনৰ যোগেদি বা এই মঞ্চ উদ্দেশ্যটো মহান আৰু সৎ। গতিকে আমাৰ ছাৰসকলে বা আমাৰ বয়োজ্যেষ্ঠসকলে কোৱাৰ ধৰে যে আমি আজি বৰ অসমখনক আমি বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ এই অসমখনৰ প্ৰত্যেকখন জাতি জনগোষ্ঠীৰ সমন্বয়ে একতাৰ এখন মঞ্চ গঠন কৰি প্ৰত্যেক জাতি জনগোষ্ঠীৰ সংস্কৃতি যদি আমি জীয়াই ৰাখিব বিচাৰোঁ, ভাষা জীয়াই ৰাখিব যদি বিচাৰোঁ, গতিকে নিশ্চয় আমাৰ ঐক্যবদ্ধৰ সমন্বয়ৰ প্ৰয়োজন হ'ব। যিখন আজি মঞ্চ গঠন হ'বলৈ গৈ আছে বা কিমান গঠন হৈ আছে, গতিকে এই মঞ্চখনৰ যোগেদি যে বৰ অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি আমি জীয়াই ৰাখিব পাৰিম বুলি আশাবাদী। গতিকে আজি সভাৰ যোগেদি আমি এখন সবল সমিতি গঠন কৰি মিচিংজনে মিচিং বুলি আমাৰ মানে মিচিং বুলি কয় যে মিটিংখনত মানুহ কিমান হৈছিলে বোলে হেৰি মিচিঙেই, গোটেই মিচিঙেই বেছি, অসমীয়া মানুহ কম। মানে মিচিং অসমীয়া বুলি এটা মানুহৰ এটা হেৰি ধাৰণা আছে যে মিচিং যেন অসমীয়া নহয়, এই নেপালী অসমীয়া নহয়, বড়োবিলাক অসমীয়া নহয়, এনেকুৱা কথা এটা মানুহবিলাকৰ এটা ধাৰণা চলি আছে। ছাৰ নাই জানো তেনেকুৱা গাঁৱলীয়া মানুহবিলাকৰ? কিন্তু আমি মিচিং, দেউৰী, কছাৰী চব গোটাইতো আমি অসমীয়া। গতিকে এতিয়া মই যেতিয়া একেলগে আছোঁ সমন্বয়ৰ মানে হেৰিটো জানিব সংযোগে এটা আমি এটা খবৰ দি দিব পাৰোঁ, খুব ভাল লাগিল, মানে খুব ভাল আছে। তথাপি নিজৰ জাতীয় স্বকীয়তাটো নিজে ৰক্ষা কৰিব লাগিব। আমাৰ চিনাকি পৰ্বটো এনেকৈ কৰি দিয়া হৈছে। মানে আজি আমাৰ মিটিংখনে আহ্বান কৰাৰ মূল কাৰণটো আছে নেকি, এতিয়া জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসম গঠন কৰা হ'ব। নাট ভাওনাৰ পৰা বিভিন্ন সংস্কৃতি, যদি মিচিঙে মিচিঙৰ ভাষাতে ভাওনাত প্ৰদৰ্শন কৰিব লাগিব বা কছাৰী পদ্ধতি, অসমত যিমান জনগোষ্ঠী আছে সকলো সংস্কৃতি তাত তেখেতসকলৰ কৃষ্টি সংস্কৃতি তাত প্ৰদৰ্শন কৰা হ'ব। আৰু এই তিনিদিনীয়া কাৰ্যসূচীত আমাৰ গড়মূৰ সত্ৰাধিকাৰ প্ৰভুৱে তেখেতে দায়িত্ব লৈছে, তেখেতে তাৰ যিমান খৰচ পাতি হয় তেখেতে এইটো মেইনটেনেঞ্চ কৰিম বুলি কৈছে, আৰু তেখেতে এই ক্ষেত্ৰত যথেষ্ট আমাক সঁহাৰি দিছে। আৰু সেইকাৰণে আমাৰ ৰিজনেল কমিটিবিলাক এই কাৰ্যসূচীত যথেষ্ট সহযোগিতা আগবঢ়াব লাগিব।
সেইকাৰণে আমাৰ মাজুলী জিলাখনৰ অতি প্ৰয়োজনীয় হৈছে আমাৰ ৰিজনেল কমিটি। সেইকাৰণে আজি আমাৰ পকাজৰা পঞ্চায়তৰ অন্তৰ্গত আমাৰ ৰিজনেল কমিটি গঠন কৰিবৰ কাৰণে তেখেত আহিছিলে। মাজুলীত এটা অনুষ্ঠান নাই যিটো অনুষ্ঠানত এই দুজন ব্যক্তিৰ ছেক্ৰিফাইচ নাই, সকলো অনুষ্ঠানতেই সহযোগ কৰিছে। আমি শেহতীয়াকৈ অসমৰ ভৌগোলিক প্ৰেক্ষাপটত অসমীয়া জাতিটোৰ এটা স্বাভিমান আৰু সত্তা বিপদাপন্ন হৈছে। আৰু এনেকুৱা এটা মহৎ অনুষ্ঠান হোৱাটো আমি কেতিয়াবাই বিচাৰিছোঁ, এতিয়া নহয় আৰু বহুত দিন আগতে আমি বিচাৰিছোঁ, কিন্তু আমাৰ দুৰ্ভাগ্য আমি এই ক্ষেত্ৰত আগবাঢ়ি গৈ কিছু বাধা আহি পৰিছোঁ আৰু সেই বাধাৰ কাৰণে আমি আজিলৈকে এনেদৰে ৰৈ থাকিবলগীয়া সেইকেইজনে কৰোঁ। এতিয়া মই ঘৰে ঘৰে কৰিলোঁ, কাক কমকৈ হয় নহয়? এতিয়া দাদাই কোৱা কথাটো মই কৈছোঁ যে আমি ৰাস পাতোঁ, তাতো মিচিং নিৰ্বাচ সেইটো আমাৰ সমন্বয় চলি আছে ফিল্ড লেভেল, সকলোৱে ভাল হয়। কোনোবা ক্ষেত্ৰত নল'ব পাৰে, সেইটো বেলেগ নহয়, কিন্তু মিচিং সম্প্ৰদায়ৰ মানুহ নহ'লে এছ চি মানুহ নহ'লে আমাৰ ৰাগে নাছিলে। এইখিনি আছে, কিন্তু এই কথাটো মিলি মই কৈছোঁ। হয় হয়, যিহেতু আপোনালোকে জানে মই যাযাবৰী বৰ্তমান আছোঁ মাজুলীতেই। আজি 4 দিন হৈছে। বৰ্তমান আমাৰ ছাৰক লৈ, হেমচন্দ্ৰ ছাৰক লৈ বৰ্তমান হেমনাৰ ঘৰলৈ আহিছোঁ, কমাৰগাঁও মানে ৰাওনাপাৰা অঞ্চলটোত। সেয়েহে আমাৰ বৌ চাহ দিলে, চাহ খালোঁ, এতিয়া গৈ আছোঁ মই আকৌ ফুলনি। এনেদৰে সমন্বয়ৰ যাত্ৰাত আছোঁ আপোনালোকৰ বাবে। কিন্তু এতিয়া আমি আগলৈ জীয়াই থাকিবলৈ হ'লে একত্ৰিতভাৱে অসমত অসমীয়া সত্তাটো ৰক্ষা কৰি আমি স্বাভিমানেৰে জীয়াই থাকিবলৈ হ'লে আমি ঐক্য হ'ব লাগিব। এই ঐক্যটো কোনো ধৰ্মই নালাগে, কোনো ৰাজনৈতিকভাৱে নালাগে। আৰু বিশেষকৈ এই যিটো কাৰ্যসূচী আজি আমি প্ৰায় 20-25 বছৰ আগতে ল'ব লাগিছিলে, কাৰণ এতিয়া আমি লৈছোঁ। আমি তাহানি কিতাপতো পাইছিলোঁ অসমীয়া জাতি হিচাপে যদি আমি প্ৰতিষ্ঠিত হ'বলৈ হ'লে বিভিন্ন জাতি জনগোষ্ঠীৰ একতাৰ এনাজৰীৰ এক বন্ধনেৰে অসমীয়া জাতি গঠন হৈছে, আমি কিতাপতো পাইছোঁ। ফুলনিৰ দৰে জাতিষ্কাৰ হৈ থাকিব লাগিব মাজুলীৰ আমাৰ সমিতিখন, আৰু এই সমিতিখনৰ যোগেদি আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমত জিলিকিব লাগিব। ফুলনিৰ পৰা মাজুলীৰ পৰা সেই কথাটোকে চিন্তা চৰ্চা কৰি আমাৰ সমন্বয়ৰ গীতেৰে আজিৰ ফুলনিৰ যি আৱাস কমিটিৰ মণ্ডলীৰ যি আমাৰ সভা হ'ল সামৰিব বিচাৰিছোঁ। আমি বৰ ঘৰ সাজিমে, আমি বৰ ভেটি ৰাখিমে, আমি বৰ ঘৰ সাজিমে, আমি বৰ ভেটি ৰাখিমে, বৰ ঘৰৰ বৰ খুটা সংস্কৃতিৰে, বৰ ঘৰৰ বৰ খুটা সংস্কৃতিৰে জাতিটোক চিৰদিন বান্ধিমে, জাতিটোক চিৰদিন বান্ধিমে, আমি বৰ ঘৰ সাজিমে, আমি বৰ ভেটি ৰাখিমে, অনাৰ্য অনাৰ্য জাতি আমিয়ে, অনাৰ্য জাতি আমিয়ে, পাহাৰ ভৈয়ামৰ মাটি আমাৰে, পাহাৰ ভৈয়ামৰ মাটি আমাৰে, আমি অসমীয়া, আমি অসমীয়া, যুগমীয়া, যুগমীয়া, বিভেদৰ জৰিডাল ছিঙিমে, বিভেদৰ জৰিডাল